বিচাৰিম ভাৰতবৰ্ষৰ শক্তি মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ অভিযানৰ অধীনত 2005 চনৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত চিত্ৰাংকন প্ৰতিযোগিতাখন আয়োজন কৰি আহিছে তাৰ সমান্তৰালকৈ অসমতো আমি আজি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ অসমৰ আমাৰ প্ৰতিযোগিতাখন আয়োজন কৰাৰ কাৰণে পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেডক দায়িত্ব দিছে আৰু আজি আমি দেখিছে আপোনালোকে বিভিন্ন জেগাৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে অসমৰ আমি তাৰ অসমৰ বিভিন্ন স্কুলৰ পৰা যিসকল ষ্টুডেণ্টে ড্ৰয়িং আমালৈ পঠাইছিলে তাৰ ভিতৰত আমি তেওঁলোকক 50 জন সিলেক্ট কৰিছোঁ দুটা গ্ৰুপ থাকে আমাৰ ইয়াতে প্ৰথম গ্ৰুপত পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ আৰু দ্বিতীয় গ্ৰুপত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ থকা হয় এতিয়া আমাৰ ৰাজ্যিক পৰ্যায়ত যিখন অনুষ্ঠিত হৈছে আজি এই প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে প্ৰথম দ্বিতীয় তৃতীয় স্থান পাবলৈ সক্ষম হ'ব তেওঁলোকক আমি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতা তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ সুযোগ পাব ইয়াৰ উদ্দেশ্য এটাই প্ৰতিযোগিতাখনৰ যে শক্তি সংৰক্ষণৰ প্ৰতি সকলো সজাগ হওক আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে নিজৰ লগতে তেওঁলোকৰ পৰিসৰ যিমানখিনি মানুহ আছে তেওঁলোকক যাতে বুজাব পাৰে শক্তি সংৰক্ষণৰ কথা আৰু আমাৰ দেশখন যাতে আগুৱাই যায় ধন্যবাদ हाँ जी ये कंपटीशन जो है इट हैज़ बीन हैपनिंग सिंस 2005 Actually, this is a awareness program under the Ministry of Power to create awareness for energy conservation. So ये competition जो है जो अभी बताया 2005 से हो रहा है. So this is held under two categories, एक Group A और Group B. Group A में class 5, 6, 7 रहता है. Group B में 8, 9, 10 के students. So for the state of Assam, Power Grid has been nominated as a designated CPSU. All over India, हर CPSU को ये duty दिया जाता है. So for Assam, for the state of Assam, Power Grid is a designated CPSU. तो अभी चल रहा है द कॉम्पिटिशन इज़ दिस इज़ अ स्टेट लेवल पेंटिंग कॉम्पिटिशन इसके बाद जो यहाँ से सेलेक्टेड बच्चे हैं मतलब ईच कैटेगरी में 3 सेलेक्ट करेंगे फर्स्ट सेकंड थर्ड हाँ जी A and B सो आपका 6 विनर्स जो है 3 फ्रॉम ईच ग्रुप वो लोग दे विल कम्पीट एट द नेशनल लेवल सो आपका होगा जो 14 दिसंबर में एट दिल्ली हाँ जी पार्टिसिपेट कितना है अभी पार्टिसिपेशन जो है हर ग्रुप में 50 स्टूडेंट्स है सो अभी राइट नाउ वी हैव 100 स्टूडेंट्स कम्पीटिंग राइट नाउ बट अभी जो पेंटिंग जो आए एंट्रीज वी हैव ओवर 1.5 लाख पेंटिंग्स रिसीव हुए हैं हम लोग को इस बार আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ